মে মাহত সম্ভৱ নহয় আলোচনাপন্থী আলফা চৰকাৰৰ শান্তি আলোচনা। আকৌ লেহেমীয়া হোৱাৰ পথত কেন্দ্ৰীয় চৰকাৰৰে আলোচনাপন্থী আলফাৰ শান্তি আলোচনা। ইতিমধ্যে বহু প্ৰত্যাশিত শান্তি আলোচনাৰ সম্ভাৱ্য সময় ৰাজহুৱা কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যই স্বাভাৱিকতে উৎফুল্লিত কৰিছিল উগ্ৰপন্থী গোটটোৰ আলোচনাপন্থীৰ লগতে অসমবাসীক। কিন্তু আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যুগুত কৰা খচৰাত সন্তুষ্ট নহয় আলফাৰ আলোচনাপন্থী গোট। ফলত চলিত মাহত বহু চৰ্চিত শান্তি আলোচনাৰ প্ৰক্ৰিয়া গেঠেলা মাৰি ৰোৱাৰ সম্ভাৱনা। চৰকাৰৰ খচৰাত আমি যিখন দাবী চনত দিছিলোঁ তাৰ মূল দাবী আছিল যে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ বাবে সকলো নিৰ্বাচনৰ ক্ষেত্ৰতেই সেইটো গাঁও পঞ্চায়তৰ পৰা লোকসভাৰ নিৰ্বাচনৰ সকলো পৰ্যায়তে শতকৰা ৮৮% খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰাখিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। সেই মূল দাবীটোত অকণমান বিসংগতি থকা আছে আৰু সেইটো কাৰণেই আমি ঐক্যমতত আহিব পৰা নাই। জাতীয় অভিৱৰ্তনে যুগুত কৰি দিয়া মতেই নেকি এই খচৰা? এই সন্দৰ্ভত মন্তব্য আলোচনাপন্থী নেতা অনুপ চেতিয়াৰ। জাতীয় অভিৱৰ্তনৰ দ্বাৰা যিখিনি দাবী চনত প্ৰস্তুত কৰা হৈছিল সেই দাবী চনদৰ ওপৰত ভিত্তি কৰিয়ে আলোচনা হৈছিল আৰু সেই দাবী চনদতে খিলঞ্জীয়াৰ ৰাজনৈতিক আৰু সাংবিধানিক কেনেকৈ সুৰক্ষা কৰিব পৰা যায় সেই দাবী আছিল। গতিকে দাবী চনদখন সম্পূৰ্ণভাৱেই জাতীয় অভিৱৰ্তনে প্ৰস্তুত কৰি দিছিল। এনে বিসংগতিৰ মাজতেই আলোচনাপন্থী আলফাৰ নেতৃত্ব আৰু তেওঁলোকৰ কৰ্ম পৰিষদৰ মাজত অংকুৰিত হৈছে বিভেদৰ বীজ। চৰকাৰৰ খচৰাৰ কথা নাজানে কৰ্ম পৰিষদে। প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত সন্তুষ্টি ব্যক্ত কৰিলে আলোচনাপন্থী আলফাৰ কৰ্ম পৰিষদৰ নেতা প্ৰাণজিৎ শইকীয়াই। প্ৰসংগটো সন্দৰ্ভত অনুপ চেতিয়াৰ মন্তব্য। খচৰাখন কেতিয়া দিছিল কৰ্ম পৰিষদৰ কোনো সদস্যই আমি নাজানো। খচৰাখন দিয়াৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কথাটো প্ৰকাশ কৰিছে তেতিয়া আমি আমাৰ কেন্দ্ৰীয় পৰিষদৰ লগত নেতৃত্বৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে ভাৰবেলি কৈছে যে আহিছে। সমিতিৰ সৈতে কৰ্ম পৰিষদৰ এখন সভা দিছোঁ। ইয়াতে মানে আমি অকলেই কেন্দ্ৰীয় কাৰ্যকৰী সমিতিয়ে যে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈছোঁ কাকো অৱগত কৰিবলৈ যোৱা নাই এই বিষয়টো যিহেতু কোনোবাই উত্থাপন কৰিছে গতিকে এইটো সঁচা নহয়। বহু প্ৰত্যাশিত আলোচনা কেনেধৰণৰ হোৱা উচিত? এই প্ৰশ্নৰ উত্তৰত আলোচনামন্থী আলফাৰ কৰ্ম পৰিষদৰ নেতা প্ৰাণজিৎ শইকীয়াৰ মন্তব্য। আলফা আলোচনা কৰিবলৈ আহাৰ পাক মুহূৰ্তত গোটেই 114 কিমানকেইটা মানে জাতীয় দল সংগঠনে অভিৱৰ্তন পাতি মানে আলফা আলোচনাৰ মেজলৈ আনিছিলে। এতিয়া এইখন চুক্তি যদি হ'ব অসমৰ এখন চুক্তি হ'ব এটা ধুলি কুঁৱলী অৱস্থাত মই কৰ্ম পৰিষদৰ সদস্য হিচাপে এই আলোচনা নোহোৱাকৈ বা প্ৰত্যেকজন মানুহক জড়িত নকৰাকৈ ইয়াৰ একো ক'ব নোৱাৰে। আলোচনাত পৰেশ বৰুৱাৰ মতামত বিচাৰে কৰ্ম পৰিষদে। আলফা স্বাধীনৰ ভূমিকাক নৎসাত অনুপ চেতিয়াৰ। বুঢ়া মহাশয়ে আলফা স্বাধীন বুলি কৈছে। গতিকে তেওঁলোকৰ এই খচৰাখনৰ ৰেডিত আমাৰ কেন্দ্ৰীয় নেতৃত্বই পৰেশ বৰুৱা মহাশয়লৈও পঠাব পাৰে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো দিছে আমি কেনেকৈ আগবাঢ়িব বিচাৰোঁ মতামত এটা লাগে। তেওঁ অবিবেচক নহয়। তেওঁ নিশ্চয় এই বিষয়ত ভাবিব বা তেওঁ কিবা ক'ব লগা আছে। এই যিহেতু আলফা বুলি পৰেশ বৰুৱা মহাশয়ো জড়িত ভৱিষ্যতে কিবা এটা কথা থাকিলে তেওঁ জানিব লাগিব। সংযুক্ত মুক্তি বাহিনী অসমৰ স্বাধীনৰ কোনো কথা নাহে। গতিকে সংযুক্ত মুক্তি বাহিনী অসমে যি দাবী উত্থাপন কৰিছে সেই দাবীৰ ওপৰত ভিত্তি কৰি পেলাই চুক্তি হ'বলৈ গৈ আছে। সংগঠনটোৰ মাজতে এনে মতাদৰ্শই আলোচনাৰ পথ প্ৰশস্ত কৰাটো নিশ্চয় বাধাৰ সৃষ্টি কৰিব। লগতে পৰেশ বৰুৱা অবিহনে হোৱা শান্তি আলোচনা আধৰুৱা হৈ ৰ'ব বুলি বৰ্তমান চৰ্চিত। মাজুলীৰ পৰা জ্যোতিষ তামুলীৰ সহযোগত দিনমণি ডেকা, প্ৰাগ নিউজ।